নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আগন্তুক যি অসম পুলিচৰ সাব ইন্সপেক্টৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে আপোনালোকে প্ৰস্তুতি ভালদৰে চলাই আছে। আজিও আমি আপোনালোকৰ বাবে আগতে হৈ যোৱা এছআই পৰীক্ষাৰ কিছু প্ৰশ্ন লৈ এখন মডেল পেপাৰ লৈ আহিছোঁ আগৰবাৰৰ দৰে। প্ৰত্যেকটো প্ৰশ্নৰ লগত মই আপোনালোকক কিছু গুৰুত্বপূৰ্ণ তথ্য দি যাম, সেইসমূহ আপোনালোকে নোট কৰি যাব আপোনালোকৰ সুবিধাৰ বাবে। আৰু আপোনালোকে কিমান প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰিছে সেইটো আমাক কমেণ্টত জনাব। ঠিক আছে, আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে, হুইচ ইজ দ্য হায়েষ্ট প্লেটু ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি, প্লেটু অফ টিবেট। তিব্বতীয় মালভূমি যিটো হয়, যিটোক আপোনালোকৰ ৰুফ অফ দ্য ৱৰ্ল্ড বুলিও কোৱা হয়, এইটো হৈছে পৃথিৱীৰ সৰ্বোচ্চ মালভূমি। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে, গুৱাহাটী হাই কোৰ্ট ইজ দ্য জুডিকেচাৰ অফ? গুৱাহাটী উচ্চ ন্যায়ালয় কোনখন ৰাজ্যৰ ন্যায়পালিকা? ইয়াত অপশ্যন দিছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আছাম, আৰু অপশ্যন ডি দিছে অল অফ দ্য এবভ। ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। কাৰণ গুৱাহাটী হাইকোৰ্ট এই গোটেইখন ৰাজ্যৰে ন্যায়পালিকা হিচাপে কাম কৰে। লগতে আৰু এখন ৰাজ্য আছে মিজোৰাম। গুৱাহাটী হাইকোৰ্ট 4খন ৰাজ্যৰ বাবে ন্যায়পালিকা হিচাপে কাম কৰে। আৰু গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ হৈছিলে 1948-ত, মনত ৰাখিব। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্ডিকেশ্যন অফ দ্য টোটেল বৰয়িংছ নিডেড বাই দ্য গভৰ্ণমেণ্ট? চৰকাৰৰ প্ৰয়োজনীয় মুঠ ঋণৰ তলৰ কোনটোৱে বুজায়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফিস্কেল ডেফিচিট। ফিস্কেল ডেফিচিট এইটো আপোনালোকৰ কি বুজায়? ফিস্কেল ডেফিচিটে মানে যেতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ টোটেল এক্সপেণ্ডিচাৰ টোটেল ৰেভিনিউতকৈ বেছি হৈ যায়, তেতিয়া ফিস্কেল ডেফিচিট বুলি কোৱা হয় তাৰ ডিফাৰেঞ্চটোক। অৰ্থাৎ গভৰ্ণমেণ্টে বৰয়িংছ বা লোন ল'বলগীয়া অৱস্থাত আহি পৰে। আৰু ফিস্কেল গ্ৰ'থ বুলি ক'লে আচলতে যেতিয়া গভৰ্ণমেণ্টৰ যিটো ইনকাম ৰেভিনিউ সেইটো যেতিয়া ইনক্ৰিজ হৈ যায় আৰু বা এক্সপেণ্ডিচাৰটো যেতিয়া কমি যায়, তেতিয়া সেইটো ফিস্কেল গ্ৰ'থ বুলি কোৱা হয়। আৰু ফিস্কেল বেলেঞ্চ বুলি ক'লে মানে আপোনালোকৰ যেতিয়া ৰেভিনিউ আৰু এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ সমান হয়, বেলেঞ্চ হৈ যায়, তেতিয়া সেইটো ফিস্কেল বেলেঞ্চ বুলি কয়। আৰু ফিস্কেল চাৰপ্লাছ বুলি ক'লে মানে ৰেভিনিউ যেতিয়া গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰতকৈ বেছি হ'ব, সেইটোক ফিস্কেল চাৰপ্লাছ বুলি কোৱা হ'ব। ঠিক আছে, এইখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব গোটেইখিনি। পিছৰ প্ৰশ্নটোত দিছে, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাবাৰ্ড লোকেটেড? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মুম্বাই। নাবাৰ্ড অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে। আৰু 12 জুলাই 1982তে এইটো এষ্টাব্লিছ কৰা হৈছিলে। আৰু বৰ্তমান ইয়াৰ চেয়াৰমেন হৈছে মিষ্টাৰ চাজি কে ভি। ঠিক আছে, পিছৰ প্ৰশ্নটোত দিছে, 10 ডিচেম্বৰ ইজ গ্ল'বেলি চেলিব্ৰেটেড এজ? 10 ডিচেম্বৰ বিশ্বজুৰি কি দিৱস হিচাপে উদযাপন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হিউমেন ৰাইটছ ডে, মানৱ অধিকাৰ দিৱস। কাৰণ এই দিনটোতে আপোনালোকৰ 1948ত ইউনাইটেড নেশ্যনছৰ জেনেৰেল এছেম্বলিত ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ইউনাইটেড নেশ্যনছে গ্ৰহণ কৰিছিলে, এডপ্ট কৰিছিলে। সেইবাবে 10 ডিচেম্বৰ তাৰিখটোত নেশ্যনেল হিউমেন ৰাইটছ ডে হিচাপে চেলিব্ৰেশ্যন কৰা হয়। ঠিক আছে, পিছৰ প্ৰশ্নটোত দিছে, ইন কলাবৰেশ্যন উইথ ডেভিড হেয়াৰ এণ্ড আলেকজেণ্ডাৰ ডাফ হু এষ্টাব্লিছড হিন্দু কলেজ এট কলকাতা? ডেভিড হেয়াৰে আৰু আলেকজেণ্ডাৰ ডাফৰ সহযোগত কোনে হিন্দু কলেজ স্থাপন কৰিছিল কলিকতাত? ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৰাজা ৰামমোহন ৰয়। তেখেতে 1817 চনত কলকাতাত ডেভিড হেয়াৰ আৰু আলেকজেণ্ডাৰ ডাফৰ লগত লগ হৈ হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, পিছৰ প্ৰশ্নটোত দিছে, when were Indian states first organized on a linguistic basis? ভাষিক ভিত্তিত ভাৰতীয় ৰাজ্যসমূহ প্ৰথম কেতিয়া সংগঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1956। 1956ত ষ্টেটছ ৰিঅৰ্গনাইজেশ্যন এক্ট আহিছিল, যাৰ জৰিয়তে ৰাজ্যসমূহ ভাষাৰ ভিত্তিত পুনৰ্নিৰ্ধাৰণ কৰা হৈছিল।
আৰু আপোনালোকক যদি কয় প্ৰথমখন ৰাজ্য যিখন ভাষাৰ ভিত্তিত বনিছিল সেইখন আছিলে অন্ধ্ৰপ্ৰদেশ। 1 অক্টোবৰ 1953ত তেতিয়াই অন্ধ্ৰপ্ৰদেশখন তামিলনাডুৰ পৰা ভাগ হৈ পৰিছিল আৰু নতুন এখন ৰাজ্য গঠন কৰা হৈছিল। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে হুইচ ট্ৰিটি ৱাজ কনক্লুডেড আফটাৰ দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ 1824 to 1826ত হৈছিলে। প্ৰথম এংলো বাৰ্মা যুদ্ধ পিছত কোনখন সন্ধি সম্পাদন কৰা হৈছিল? এইটো আপোনালোকে হয়তো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু সন্ধি কৰা হৈছিল 1826 চনত 24 ফেব্ৰুৱাৰীত বাৰ্মিজ আৰ্মি আৰু ব্ৰিটিছৰ মাজত। ইয়াৰ জৰিয়তে অসমখন ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল আৰু বাৰ্মিছৰ আপোনালোকৰ গভৰ্ণৰ আছিলে সেইটো সময়ত লেলাং মাহামিন আৰু ব্ৰিটিছৰ হৈ এই ট্ৰিটিখনত ছাইন কৰিছিলে জেনেৰেল কেম্পৱেলে। মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে হু ভিজিটেড ইংলেণ্ড এজ এন এম্বেচাডৰ অফ দ্য মোগল কিং আকবৰ শ্বাহ টু ফাদাৰ অফ বাহাদুৰ শ্বাহ টু। মোগলৰ ৰজা দ্বিতীয় আকবৰ শ্বাহ দ্বিতীয় বাহাদুৰ শ্বাহৰ পিতৃ ৰাষ্ট্ৰদূত হিচাপে কোনে ইংলেণ্ডলৈ ভ্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰয় কিং উইলিয়াম ফ'ৰৰ ৰাজসভালৈ 1830-31 চনত গৈছিল। তেখেতক আকবৰ শ্বাহ টুৱে পঠিয়াইছিল আৰু ৰাজা টাইটেলটো তেখেতক এই আকবৰ শ্বাহ টুৱে দিছিল। সেইটো মনত ৰাখিব। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে বুৰঞ্জী ৱাজ এ হিষ্টৰিকেল ৱৰ্ক ৰিটেন বাই। ঐতিহাসিক বুৰঞ্জী কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আহোম। আহোমসকলে অসমত প্ৰথমে বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰিছিল। এইটো আপোনালোকে হয়তো জানে সকলোৱে। পিছৰ প্ৰশ্নটোত দিছে দ্য খাজুৰাহো টেম্পল ৱেৰ বিল্ড বাই হুইচ ডাইনেষ্টি। খাজুৰাহো মন্দিৰ কোন বংশই নিৰ্মাণ কৰাইছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চান্দেলা ডাইনেষ্টি। চান্দেলা ডাইনেষ্টিয়ে খাজুৰাহো যি গ্ৰুপ অফ মনুমেণ্টছ আছে কীৰ্তিচিহ্ন সেইসমূহ নিৰ্মাণ কৰাইছিল আৰু এইসমূহ হিন্দু আৰু জৈন টেম্পলছ হয়। তাতে আপোনালোকৰ মধ্যপ্ৰদেশৰ ছত্তৰপুৰ যি ডিষ্ট্ৰিক্ট আছে তাতে এই কীৰ্তিচিহ্নসমূহ আছে আৰু এইটো এটা বৰ্তমান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে আছে। এইটো মনত ৰাখিব। ঠিক আছে। এই প্ৰশ্নসমূহ আগতেও বহুবাৰ পৰীক্ষাত আহিছে খাজুৰাহোৰ ওপৰত, সেইবাবে এইটো ভালদৰে চাই ল'ব আপোনালোকে। পিছৰ প্ৰশ্নটো দিছে হুইচ ফেষ্টিভেল ইজ নেটিভ টু দ্য ষ্টেট অফ আছাম। কোনটো উৎসৱ অসমৰ থলুৱা উৎসৱ? ইয়াৰে অপশ্যন দিছে দুৰ্গা পূজা, হাম্পি, কাতি বিহু আৰু নোৱাখাই। ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে জানেই সকলোৱে অপশ্যন চি কাতি বিহু হয়। আৰু দুৰ্গা পূজা মেইনলি চেলিব্ৰেশ্যন কৰা হয় ৱেষ্ট বেংগলত আৰু হাম্পি হৈছে কৰ্ণাটকৰ এটা প্ৰধান উৎসৱ আৰু নোৱাখাইটো হ'ব অপশ্যন হ'ব উৰিষ্যা। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন আছাম। ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন আছিল? এইটো প্ৰশ্ন আগতে বহুবাৰ আহিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বেংগল গেজেট। জেমছ আগষ্টাছ হিকিয়ে 29 জানুৱাৰী 1780ত এইখন নিউজ পেপাৰ পাব্লিছ কৰিছিল। সেইকাৰণে এইখনক হিকিছ বেংগল গেজেট বুলিও কোৱা হয়। এইখন এখন উইকলি নিউজ পেপাৰ আছিলে। ঠিক আছে, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে হুইচ অফ দ্য ফলোয়িং ইজ এন অল্ড নেম অফ আছাম ৰাইফলছ। তলৰ কোনটো অসম ৰাইফলছৰ পুৰণি নাম হয়? ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আছাম পুলিচ ফ্ৰণ্টিয়াৰ। অসম ৰাইফলছৰ পুৰণি নাম এটা আছিল আছাম ফ্ৰণ্টিয়াৰ পুলিচ। এইটো 1883ত আপোনালোকৰ ৰিনেম হৈছিল। তাৰ আগতে আপোনালোকৰ প্ৰথম কাছাৰ লেভি হিচাপে আছাম ৰাইফলছ গঠন কৰা হৈছিল 1835তে। তাৰপিছতে আছাম ফ্ৰণ্টিয়াৰ পুলিচ হিচাপে 1883ত ৰিনেম কৰা হৈছিল। তাৰপিছত আছাম মিলিটাৰী পুলিচ হিচাপে 1891ত পুনৰ ৰিনেম কৰা হ'ল আৰু লাষ্টত আপোনালোকৰ আৰু এবাৰ কৰা হৈছিলে ইষ্ট বেংগল এণ্ড আছাম মিলিটাৰী পুলিচ বুলি। এইটো 1913ত কৰা হৈছিলে আৰু ফাইনেলি 1917ত আছাম ৰাইফলছ হিচাপে ৰিনেম কৰা হৈছিল।
এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ৱাজ মেড ইন দুৰ্যোগ ব্যৱস্থাপনা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2005। ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ত পাছ কৰা হৈছিল 23 ডিচেম্বৰ 2005। ঠিক আছে। ইয়াৰ জৰিয়তে আপোনালোকৰ যি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে সেইটো গঠন কৰা হৈছিল। তাৰ হেড হয় প্ৰাইম মিনিষ্টাৰ আৰু ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিসমূহো ইয়াৰ জৰিয়তে গঠন কৰা হৈছিল। এইসমূহৰ হেড থাকে চিফ মিনিষ্টাৰ, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে দ্য খালছা পান্থ ৱাজ ফাউণ্ডেড বাই। খালছা পান্থৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৰু গোবিন্দ সিং। অপশ্যন এ গুৰু গোবিন্দ সিং। তেখেত শিখসকলৰ 10 নম্বৰগৰাকী গুৰু আছিলে আৰু 1699 তেখেতে খালছা পন্থৰ প্ৰতিষ্ঠা কৰিছিল, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ দ্য হীৰাকুদ মাল্টিপাৰ্পজ প্ৰজেক্ট কনষ্ট্ৰাক্টেড? তলৰ কোনখন নদীৰ ওপৰত হীৰাকুদ বহুমুখী প্ৰকল্প নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহানদী। হীৰাকুদ ডেম যিটো আছে মহানদীৰ ওপৰতে আছে। এইটো উৰিষ্যা ৰাজ্যত আছে আৰু এইটো এটা ইণ্ডিয়াৰ লংগেষ্ট ডেম হয়, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট হুইচ ৰিভলিউচনাৰী জইন দ্য মৃত্যুৰ বাহিনী? ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোনগৰাকী বিপ্লৱীয়ে মৃত্যুৰ বাহিনীত যোগদান কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কনকলতা বৰুৱা। কনকলতা বৰুৱা, শ্বহীদ কনকলতা বৰুৱা তেখেতে মৃত্যুৰ বাহিনীত জইন কৰিছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত। কুইট ইণ্ডিয়া মুভমেণ্ট আপোনালোকে জানে 1942ত হৈছিল আৰু 20 ছেপ্টেম্বৰ 1942 চনতে তেখেত শ্বহীদ হৈছিল কনকলতা বৰুৱা কুইট ইণ্ডিয়া মুভমেণ্টত। সেইটো মনত ৰাখিব। পিছৰ প্ৰশ্নটো দিছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল? তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাপান। জাপান ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে অৰ্থাৎ ছিকিউৰিটি কাউন্সিল আছে তাৰ পাৰ্মানেণ্ট সদস্য নহয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন পাৰ্মানেণ্ট দেশ আছে। সেইকেইখন হৈছে চাইনা, ফ্ৰান্স, ৰাছিয়া, USA আৰু UK। টোটেল 15খন থাকে মেম্বাৰ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ। তাৰে 10খন নন পাৰ্মানেণ্ট হয় আৰু 5খন পাৰ্মানেণ্ট থাকে। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ হেজ এ ছিগনিফিকেণ্ট ৰিলেশ্যন উইথ দ্য ষ্টেট অফ আছাম? তলৰ কোনটো ঘটনাৰ অসম ৰাজ্যৰ লগত উল্লেখযোগ্য সম্পৰ্ক আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্বদেশী মুভমেণ্ট। স্বদেশী মুভমেণ্ট অৰ্থাৎ স্বদেশী আন্দোলন। এই আন্দোলনত অসমৰ বহু ডাঙৰ ডাঙৰ নেতা ব্যক্তিয়ে এই আন্দোলনত জড়িত হৈ পৰিছিল, যেনে অম্বিকাগিৰি ৰায়চৌধুৰী, গোবিন্দ লহৰী। তেওঁলোকে এই আন্দোলনত ভাগ লৈছিল আৰু এই আন্দোলনৰ লগত সংগতি ৰাখি কেইবাখনো মিটিং হৈছিল, ডিব্ৰুগড়তো হৈছিল আৰু কাছাৰ স্বদেশী সভাও গঠন কৰা হৈছিল কাছাৰত। সেইবাবে এই আন্দোলনটো অসমৰ লগত জড়িত, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে হু ৱেৰ পাইকছ ইন দ্য আহোম ষ্টেট? আহোম ৰাজ্যত পাইকসকল কোন আছিল? ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ'জ ফ'ৰ্চ টু ৱৰ্ক ফৰ দ্য ষ্টেট। যিসকলক মানে ৰাজ্যখনৰ বাবে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল তেওঁলোকে। আৰু পাইক ছিষ্টেমটো আপোনালোকে মনত ৰাখিব, মোমাই তামুলী বৰবৰুৱাই এই ছিষ্টেমটো আনিছিল 1609 চনতে। তেতিয়া ৰজা আছিল স্বৰ্গদেউ প্ৰতাপসিংহ। ঠিক আছে। পিছৰ প্ৰশ্নটোত দিছে য়ক্ষগান ইজ এ ফৰ্ম অফ ফ'ক ডান্স ডেট অৰিজিনেটেড ইন? যক্ষগান হৈছে এক প্ৰকাৰৰ লোকনৃত্য যাৰ উৎপত্তি হৈছে। ইয়াৰ উৎপত্তি ক'ত হৈছে বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্ণাটকা। এইটো এটা কৰ্ণাটকাৰ যি কোষ্টেল ডিষ্ট্ৰিক্টবোৰ আছে তাত পপুলাৰ হয়, সেইটো মনত ৰাখিব।
পিছৰ প্ৰশ্নটোত দিছে ব্ৰাহ্মী স্ক্ৰিপ্ট ইন অশোকাছ পিলাৰ ইনস্ক্ৰিপশ্যন ৱাজ ডেচিফাৰেড বাই অশোকৰ স্তম্ভ শিলালিপিত থকা ব্ৰাহ্মী লিপিৰ ব্যাখ্যা কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জেমছ প্ৰিন্সেপ। অপশ্যন এ জেমছ প্ৰিন্সেপ। তেখেতে অশোকৰ স্তম্ভ শিলালিপিত থকা ব্ৰাহ্মী লিপিৰ ব্যাখ্যা কৰিব পাৰিছিল প্ৰথমে, আৰু তেখেত এজন ব্ৰিটিছ আৰ্কিঅ'লজিষ্ট আৰু হিষ্টৰিয়ান আছিল, মনত ৰাখিব। ইয়াত অপশ্যন নম্বৰ চি যিজন দিয়া আছে ছাৰ জন মাৰ্শ্বাল, এইজন কিহৰ লগত জড়িত আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। ঠিক আছে, এইটো আপোনালোকৰ বাবে এৰিছোঁ। পিছৰ প্ৰশ্নটোত দিছে ইণ্ডিয়া বিং এ ছেকুলাৰ ষ্টেট, ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কাৰণ কিহৰ বাবে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিকজ ইট মেইনটেইনছ প্ৰিন্সিপলড ডিষ্টেঞ্চ এজ পাৰ দ্য কনষ্টিটিউশ্যন ফ্ৰম ৰিলিজিয়াছ মেটাৰ্ছ। ঠিক আছে, ভাৰতৰ যি সংবিধান আছে সেই সংবিধান অনুসৰি নীতিগত দূৰত্ব বজাই ৰাখে, সেইবাবে এখন ছেকুলাৰ ষ্টেট হয়। ঠিক আছে, এই ছেকুলাৰ ৱৰ্ডটো ভাৰতীয় সংবিধানত কেতিয়া ইনক্লুড কৰা হৈছিল সেইটো আপোনালোকে আমাক জনাব কমেণ্ট বক্সত, কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে। ঠিক আছে, পিছৰ প্ৰশ্নটোত দিছে লৰ্ড কাৰ্জন ইজ ৰিলেটেড টু, লৰ্ড কাৰ্জনৰ সম্পৰ্ক কাৰ সৈতে আছে তলত দিয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট 1904। ঠিক আছে, লৰ্ড কাৰ্জনৰ দিনতে ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট আহিছিলে। তেখেতে যেতিয়া ইণ্ডিয়াৰ ভাইচৰয় আছিলে 1899 পৰা 1905লৈকে তেওঁ ভাইচৰয় হিচাপে আছিলে, আৰু তেখেতে এইটো কাৰণতকৈ বেছি আৰু এটা কাৰণৰ বাবে বেছি বিখ্যাত, সেইটো হৈছে বেংগল পাৰ্টিশ্যন, যিটো 1905ত আহিছিলে। হু হেজ প্ৰডিউচড দ্য ইণ্ডিজিনিয়াছ LCA ফাইটাৰ জেটছ তেজাছ, থলুৱা LCA যুঁজাৰু বিমান তেজছৰ কোনে উৎপাদন কৰিছে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিন্দুস্তান এৰ'নটিক্স লিমিটেড, যাক শ্বৰ্টত HAL বুলি কোৱা হয়। আৰু এই তেজাছৰ যি ডিজাইন আছিলে সেই ডিজাইন DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ যি এৰ'নটিকেল ডেভেলপমেণ্ট এজেঞ্চি আছে তেওঁলোকে কৰিছিল, আৰু প্ৰডাকশ্যনটো HAL কৰিছিলে, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত দিছে দ্য হৰপ্পা পিপুল হেড দেয়াৰ মেৰিটাইম কণ্টেক্টছ উইথ, হৰপ্পা লোকসকলৰ সামুদ্ৰিক যোগাযোগ কাৰ সৈতে আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেছাপটমিয়া। তেওঁলোকৰ সৈতে বা মেছাপটমিয়া অৰ্থাৎ বা পাৰ্চিয়ান যি আৰেবিয়ান পেনিনচুলাৰ দেশসমূহ আছিল, এইসমূহৰ লগতে যি হৰপ্পান লোকসকল আছিল তেওঁলোকৰ বাণিজ্যিক সম্পৰ্ক আছিল, আৰু মেছাপটমিয়াত আপোনালোকৰ হৰপ্পান চিলছ আৰু জুৱেলাৰীছো বিচাৰি পোৱা গৈছিল। সেই অনুসৰি আমি এইখিনি তথ্য লাভ কৰিছোঁ। ঠিক আছে, পিছৰ প্ৰশ্নটোত দিছে আছাম হেজ দ্য লাৰ্জেষ্ট ৰিজাৰ্ভাৰ্ছ অফ, অসমত সৰ্বাধিক কি পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিনাৰেল অইল, যি খাৰুৱা তেল বুলি কোৱা হয়, সেই অসমত সৰ্বাধিক পোৱা যায় ভাৰতৰ ভিতৰত। আৰু যিটো প্ৰথম ৰিফাইনেৰী আছিল অইল ৰিফাইনেৰী, সেইটো ডিগবৈত প্ৰতিষ্ঠা কৰা হৈছিল 1901 চনত, সেইটো আপোনালোকে জানেই। পিছৰ প্ৰশ্নটোত দিছে জাগৈ ডেন্স ইজ দ্য ডেন্স ফৰ্ম অফ হুইচ ষ্টেট, জাগৈ নৃত্য কোন ৰাজ্যৰ নৃত্যৰ ৰূপ হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাগৈ ডেন্স ইজ দ্য ডেন্স ফৰ্ম অফ হুইচ ষ্টেট, জাগৈ নৃত্য কোন ৰাজ্যৰ নৃত্যৰূপ হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মণিপুৰ। জাগৈ নৃত্য মণিপুৰৰ হয়, আৰু মণিপুৰী যি মেইটেই লোকসকল আছে তেওঁলোকে এই নৃত্য কৰে। মণিপুৰী যি ৰাসলীলা আছে সেইটো এটা জাগৈ নৃত্যৰে ৰূপ হয়, মনত ৰাখিব। আৰু এইটো অন্তিমটো প্ৰশ্ন, ইয়াত কৈছে LPG মডেল অৰ্থাৎ লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন মডেল
of development was introduced by LPG model of development কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰে অপশ্যন দিছে PV নৰসিম্হা ৰাও, ডক্টৰ মনমোহন সিং, পি চিদাম্বৰম নে প্ৰণৱ মুখাৰ্জী। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে আমাক কমেণ্ট বক্সত জনাব, আপোনালোকৰ বাবে এৰিছোঁ। আপোনালোকে কিমানটা প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে শুদ্ধ কৰিব পাৰিলে সেইটো আমাক জনাব কমেণ্ট বক্সত। আপোনালোকৰ প্ৰস্তুতি ভালদৰে কৰি যাওক। আগন্তুক যি SI পৰীক্ষা হ'বলগীয়া আছে তাৰ বাবে আমি আৰু অন্যান্য কিছু ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে সুবিধা হোৱাৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।